যে এই যে আমি জীবনত কিবা এটা কৰিম, ইয়াত বহি কোনোবা ডক্টৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা IAS অফিচাৰ হ'ব, ডাঙৰ কথা সেইটো নহয়। কি হ'ব, খুব বেছি কি হ'ব, আমাৰ যিদিনা মৃত্যু হ'ব পেপাৰৰ কাষত কোনোবাত লিখা থাকিব প্ৰাক্তন IASৰ মৃত্যু। কোনোবাই পঢ়ি চাই জানো? কোনো পঢ়ি নাচায়। এজন খেতিয়কৰ মৃত্যুত হয়তো গাঁৱৰ চাৰিজনে কান্দিব যে মানুহজন ভাল আছিল। যদি কোনোবা IAS অফিচাৰ হয় আৰু নিজকে পৃথিৱীৰ বিৰল প্ৰাণী বুলি ভাবি এটা উঠাত AC ৰুমত নিজকে সীমাবদ্ধ কৰে, দুখীয়া মানুহৰ সৈতে কথা নাপাতে, নিজকে এটা অহং পৃথিৱীত থাকে, সেইজন মানুহৰ যেতিয়া মৃত্যু হ'ব পেপাৰৰ এটা চুকত লিখা থাকিব, কিন্তু সেই চুকটো কেৱল চানাৱালাৰ বাহিৰে বেলেগৰ কামত নাহিব, কাৰণ কোনেও পঢ়ি নাচায়। সেইকাৰণে মই কওঁ ডাঙৰ কিমান হোৱা গুৰুত্বপূৰ্ণ নহয়, তুমি সমাজৰ বাবে কি কৰিছা ডাঙৰ কথা। ফাৰ্ষ্ট ডিভিজন পাই একদম ষ্টেণ্ড কৰি গুৱাহাটী ঘৰ গাড়ী বান্ধিছে আৰু নিজৰ আই বোপাইক যদি বিচাৰি যদি নাৰায়ণপুৰ বিহপুৰীয়া বৰবাৰীলৈ উভতি অহা নাই, মই ভাবো তেনে ডাক্তৰ ইঞ্জিনিয়াৰৰ মাৰ্কশ্বিটবোৰ ডাষ্টবিনত পেলাই দিয়ে। সেইবাবে মই বাৰে বাৰে এই কথাটোত আনো যে ইয়াত খেতি কৰা আই বোপাইৰ যেতিয়া বয়স হ'ব লগত তেওঁলোকৰ থাকিবা। মূৰত হাত বুলাই দিওঁ, আমাৰ আই বোপাই বিচাৰে কি? মই ভাবো জীৱনৰ একমাত্ৰ সফল উদ্দেশ্য, মোৰ জীৱনৰ উদ্দেশ্য মোৰ আই সুখী ৰখা জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত। আই আমাৰ পৰা বিচাৰে কি? মই কৈছোৱে যে মোৰ ল'ৰা অমুক ডাঙৰ হৈছে নিবিচাৰে, মোৰ যেতিয়া সজ্জাগত হ'ব মোৰ আই নহওক কেতিয়াও, কিন্তু যদি কেতিয়াবা হয় তেতিয়া যাতে তোমালোকৰ আই বোপাইৰ কাষত ৰাখি মূৰত হাত বুলাই কোৱা, অ আই তোৰ একো নহয়, তোৰ ল'ৰাজন তোৰ ছোৱালীজনী কাষত আছে, তোক মই একো হ'বলৈ নিদিওঁ, তুমি পৃথিৱীৰ শ্ৰেষ্ঠ সন্তান, তুমি সদায় জীৱনত 100ৰ ভিতৰত 100 পাইছা বুলি মই ধৰি লওঁ। কিন্তু ডাক্তৰ ইঞ্জিনিয়াৰ হৈ যদি গুৱাহাটীত আমেৰিকাত বেংগলোৰত থাকা আৰু কেইটামান টকা পঠাই দিয়া একাউণ্টত, মই ভাবো তুমি নিকৃষ্ট সন্তান মোৰ দৃষ্টিত, মোৰ সংজ্ঞা। কেইদিনমান আগতে যোৰহাটত এটা বাতৰি প্ৰকাশ হৈছিল, আপোনালোকে হয়তো বাতৰিটো পাইছিল। এগৰাকী বৃদ্ধাই 13 বছৰ বয়সত 13 দিন ক্ষমা কৰিব, এগৰাকী বৃদ্ধা প্ৰায় 90 বছৰীয়া 85 বছৰীয়া 13 দিন খাবলৈ নাপায়, তেখেতৰ মৃত্যু হৈছে। মৃত্যুৰ 3 মাহ পিছত তেখেতৰ কংকাল আৱিষ্কাৰ কৰিছে, অৰ্থাৎ গোটেই গাটো পচি গৈছে, পোকে খাই পেলাইছে। বৃদ্ধাগৰাকীৰ কংকাল বিচনাত পৰি আছে। পিছত গৈ পুলিচ আৰু সাংবাদিকে কৈ যেতিয়া দেখিলো, মই দেখি বিভৎস এখন ছবি। মই ভাবিলো কোনো নাই নেকি, পিছত গম পালো 2জন সন্তান, 2টা ল'ৰা। সৰুজন ইঞ্জিনিয়াৰ দেহৰাদুনত থাকে, ডাঙৰজন ইঞ্জিনিয়াৰ ক'ত থাকে জানা? বিশ্বাস নকৰিবা, নিউয়ৰ্কত থাকে, য'ত মোৰ নিচিনা মানুহ কেতিয়াও যাবই নোৱাৰে হয়তো টকাৰ অভাৱত। 2জন পুতেক, এজন দেহৰাদুনত থাকে ইঞ্জিনিয়াৰ, ডাঙৰ পুতেক থাকে নিউয়ৰ্কত, কিন্তু মাতৃ 13 দিন অনাহাৰে যদি মৃত্যু মুখত পৰিবলগীয়া হয়, মই আকৌ কওঁ ক'ৰবাত গৈ হাজিৰা কৰি থাকা তুমি শ্ৰেষ্ঠ সেই 2জন ইঞ্জিনিয়াৰক মই ভাবো পৃথিৱীৰ আটাইতকৈ দুৰ্ভোগী আৰু নিকৃষ্ট ইঞ্জিনিয়াৰ। নিজৰ মাতৃ 13 দিনে খাবলৈ নাপায়, অনাহাৰে মৃত্যু মুখত পৰিছে। গতিকে সেইকাৰণে কওঁ ডাঙৰ মানুহ হোৱাটো একদম সৰু কথা। চাই পঢ়িবা, মুখস্থ কৰিবা, 100ৰ ভিতৰত 100 পাবা, এদিন ডাক্তৰ হৈ যাবা, কিবা কাৰণে হ'বা, একদম সৰু কথা, জীৱনৰ আটাইতকৈ সৰু কথা। আৰু মই ভাবো যে আমাৰ সমাজৰো কিছুমান ভুল আছে। আমি সমাজত সেই খেতিয়কজনক সদায় আগস্থান দিব লাগে। মোৰ সদায় আক্ষেপ ৰৈ যায়, এনেকুৱা যেতিয়া মিটিং থাকে সমাজত চব ইকুৱেল বুলি কয়, চব সমান, কিন্তু এইটো দিন কেতিয়া আহিব য'ত আমি ইয়াত বহি থাকো আটাইকেইজন পুৰুষ, মহিলাৰ সংখ্যা নাথাকে। এইটো কিন্তু মোৰ সদায় আক্ষেপ থাকি যায়। ইয়াত 2গৰাকী মহিলা ইয়াতো বহাব লাগে, নহ'লে সমাজ জীৱনত আমি সমানতাৰ কথা কওঁ, সুনিতা উইলিয়ামছৰ কথা কওঁ, মই প্ৰায় এইটো আক্ষেপ থাকে যে ইয়াত 3গৰাকী মহিলা এতিয়াও ইমান যোগ্য হোৱা নাই নেকি আমাৰ অসমত মহিলা এগৰাকী, যে যিমান মিটিং হয় 99% মিটিঙত এগৰাকীও মহিলা ইয়াত ডায়াছত বহা নাপায়। গতিকে সেইদিন আহিব লাগিব য'ত 5গৰাকী মহিলাৰ সমান যদি 6গৰাকীয়ে পুৰুষ বা 5গৰাকী পুৰুষ এনেকুৱা ধৰণৰ যেতিয়া মিশ্ৰিত হ'ব। বেয়া নাপাব, কেৱল চাহ তামোল দিয়ে গামোচা পিন্ধোৱাকে যদি জীৱন মহিলাসকলে পাৰ কৰে, অসমখন কেতিয়াও উন্নয়নৰ পথত আগবাঢ়ি নাযায়। এই কথাবোৰ কি হৈছে যে আমাৰ আত্মবিশ্বাসৰ অভাৱ ক'ৰবাত হয়তো ৰ'বা। আত্মবিশ্বাসৰ অভাৱ কি হৈছে, সৰুৰ পৰা শিকি আহিছে। এই যে আত্মবিশ্বাসৰ অভাৱ, বা কোনোবা যদি মই কওঁ বাইদেউ ইয়াত বহক, নাই মই নকওঁ, কিয় মই কৈছো যে আত্মবিশ্বাসৰ অভাৱ। বাইদেউ আহি গৈছে, হাত চাপৰি এটা বজাই দিয়ে। গতিকে কথাটো হ'ল কি যে এই যে মই ক'লো যে প্ৰথম মই কথাটো ক'লো যে পিতৃ মাতৃৰ প্ৰতি সদায় আনুগত্যশীল হোৱা। পিতৃ মাতৃক যিয়ে শ্ৰদ্ধা নকৰে সেই পৃথিৱীত কেতিয়াও শ্ৰেষ্ঠ মানৱ হ'ব নোৱাৰে, পুত্ৰ হোৱাৰ সাৰ্থকতা তাৰ কেতিয়াও নাথাকে। মই এজন সাংঘাতিকভাৱে সফল ব্যক্তি বুলি নিজকে ভাবোঁ। এতিয়া ভাবিবা কিয় আপুনি জীৱনত এনে কি কাম কৰিছে যাৰ বাবে আপুনি সফল বুলি ভাবে? মই এইবাবে সফল বুলি ভাবোঁ কাৰণ এই যেতিয়া মিটিঙৰ পিছত ঘৰলৈ যাওঁ, যেতিয়া জাপি গামোচা শৰাই এইবোৰ লৈ যাওঁ, ওচৰত কোনোবা এগৰাকী মানুহ যেতিয়া তিনিটা এগৰাকী মানুহ আহে আমাৰ ঘৰলৈ, আয়ে একো নুসুধাকেও কয় ইমান টেঙৰ, এই বৰ টেনশ্যন জানা জীৱনত।
কাৰণ আয়ে জানে যে কি সুধিব, সোধে বাইদেউ কিয় টেনশ্যন, আপোনাৰতো ঠিকেই আছে, এই ঘৰত থাকিবলৈ ঠাই নাই। বোলে কিয়, আপোনাৰ 3-4টা ৰুম আছে, ঠিকে আছে। কৈছে নহয়, সাধাৰণতে ৰিটায়াৰমেণ্টৰ পিছতহে মিটিঙত মাতে, ইয়াক এই জাতি সৰাই দিব 4টা ৰুম ব্লক কৰিছে। বহুত খং উঠে মোৰ সৰু ল'ৰাটোলৈ। এই যে আয়ে মোক লৈ অভিমান কৰে, দিৱস শৰ্মাৰ বুকুখন ফুলি হিমালয়ৰ নিচিনা হয়, আৰু মই কওঁ মোক সফল, কাৰণ মোক লৈ আয়ে গৰ্ব কৰিছে। গতিকে সেইটো প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে ভাল মানুহ হয়। এনেকুৱা যেতিয়া প্ৰাক্তন ছাত্ৰ সন্মিলন হয় বা যিকোনো বিবাহ সভা হয়, কোনোবাৰ যদি মৃত্যু হয়, কোনে সেই শৱদেহটো কান্ধত উঠোৱা ল'ৰাজন কোন হ'ব জানেনে? সদায় কিন্তু মেট্ৰিকত 3rd ডিভিজন পোৱা আৰু ফেইল কৰা ল'ৰাজনে হয়। কিন্তু তাৰ বাবে এটা হাত চাপৰি বজাই দিয়ে, সেই খেতিয়কজনে হয়। কাৰণ ইঞ্জিনিয়াৰজনে ভাল উঠাব নোৱাৰে, ডক্টৰজনে ভাল উঠাব নোৱাৰে, কান্ধত উঠাব দিয়ক পঢ়া হয় এটা কোনোবাই যদি পাৰে, নোৱাৰে, কাৰণ আমি সৰুৰ পৰা তাক শিকোৱা নাই। সেইকাৰণে মই কওঁ, মোৰ প্ৰিয় সেই ডাক্তৰ ইঞ্জিনিয়াৰজন, মই তেওঁলোকক বেয়া বুলি কোৱা নাই, ভাল, কিন্তু তাতকৈ মোৰ প্ৰিয় গাঁৱত 3rd ডিভিজন পাই কিবাকে হ'লেও চলি থকা, মাক বাপেকক সুখত ৰখা সেই ল'ৰাজন বা সেই ছোৱালীজনী আজিও মোৰ প্ৰিয়। আৰু আমি ভাবোঁ সমাজৰ সেই শ্ৰেণীটো যে খেতি কৰি জীৱন নিৰ্বাহ কৰিছে, তেওঁলোককো সমাজে কিন্তু আগস্থান দিব লাগিব। আমি চুট বুট পিন্ধি অহাজনকে সমাজত আগস্থান দিয়ে, এইটো আমাৰো ভুল আছে। ভৰিখন লেতেৰা হ'ব পাৰে, কিন্তু সেইজন মানুহে সমাজৰ বাবে বা স্কুলৰ বাবে হয়তো বহু বেছি অৱদান দি থৈ গৈছে। আমি সমাজৰ সেই যিটো আমেৰিকা আজি ধনী কিয়, স্কটলেণ্ড আজি ধনী কিয়, নেদাৰলেণ্ড আজি ধনী কিয়, তাক আটাইতকৈ বেছি সন্মান দিয়া হয় খেতিয়ক আৰু শিক্ষকক, যিটো হয়তো আমাৰ সমাজত আটাইতকৈ কম কৰি দিয়া হয়। গতিকে মই ভাবোঁ যে সমাজত নহ'লে মানুহে হ'ব নিবিচাৰিব। আজি মেট্ৰিকত ষ্টেণ্ড কৰা কেইজন ল'ৰাই ক'ব পাৰিছে যে মই খেতিয়ক হ'ম? কিয় ক'ব? কাৰণ খেতিয়কসকলে বিয়াও নিদিয়ে। 4ৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হওক, আমাৰ মানসিকতা যদি মাকে সুধিব, হে দাদাই কি কৰে স্কুলত, সৰু হওক যে 4ৰ্থ বৰ্গৰ, হ'ব আমাৰ বয়সো গৈ আছে, ছোৱালীজনী দি দিম বিয়া। যদি কয় নহয় কি কৰে, খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰিছে, ই ক'ত খেতিয়কলে দিবা, বিয়া দিবও তাৰ। গতিকে এই যিটো এলান্ধকলীয়া যিটো মানসিকতা, সেই মানসিকতাটো আমি ক'ৰবাত নহয় ক'ৰবাত গুচাব লাগিব।